নমস্কাৰ ভিডিঅ'টি চাবলৈ আৰম্ভ কৰাৰ বাবে আপোনালোকক ধন্যবাদ মই গকুল তালুকদাৰ আপোনালোকে চাই আছে সময়ৰ নিনাদৰ ব্যতিক্ৰমী অনুষ্ঠান আলাপত আজি অৱশ্যে আমি চাৰি সীমাৰ ভিতৰত আবদ্ধ নাথাকি উপস্থিত আছো পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দত বছৰৰ শেষৰ মাহটোত আজি যথেষ্ট সংখ্যক যাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছে সকলোৱে নিজৰ নিজৰ ইষ্ট দেৱতাক বিভিন্ন ধৰণৰ মনৰ কামনালৈ এই মন্দিৰলৈ আগমন ঘটিছে উমানন্দ হৈছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ দেৱালয় গুৱাহাটী মহানগৰীৰ উত্তৰ দিশত ব্ৰহ্মপুত্ৰ নদীৰ মাজত ময়ূৰ দ্বীপ বা ভস্মাচল পাহাৰৰ শিখৰত অৱস্থিত প্ৰাচীন কামৰূপৰ বিশাল ইতিহাস বিজড়িত এটা প্ৰাচীন শিৱ মন্দিৰ নাম যাৰ উমানন্দ আহোম স্বৰ্গদেউ গদাধৰ সিংহই 1694 খ্ৰীষ্টাব্দত মন্দিৰটো নিৰ্মাণৰ বাবে গড়গয়া সন্দিকৈ ফুকনক আদেশ দিছিল বিশ্বাস কৰা হয় সদাশিৱৰ পত্নী উমাৰ আনন্দ বৰ্ধনৰ উদ্দেশ্যে এই দ্বীপটো উমানন্দ নামেৰেই প্ৰসিদ্ধ ইপিনে এজন ইংৰাজ বিষয়াই এই দ্বীপটোৰ নাম ময়ূৰ দ্বীপ ৰাখিছিল কাৰণ ইয়াৰ গঠন ময়ূৰ পক্ষীৰ বিস্তাৰিত পাখিৰ দৰে ময়ূৰ দ্বীপ হৈছে 0.01 বৰ্গ কিলোমিটাৰ এলেকাৰ বিশ্বৰ ভিতৰতে আটাইতকৈ সৰু বসতি প্ৰধান এটা নদীদ্বীপ এই উমানন্দ দেৱালয়ৰ নামৰ পৰাই দ্বীপটোৰ নাম উমানন্দ হৈছে ব্ৰিটিছসকলে উমানন্দৰ আকৃতিৰ বাবে পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বুলিও কৈছিল এই দ্বীপক 1886 চনত ব্ৰিটিছ চৰকাৰে কৰা জৰীপ অনুসৰি এই মন্দিৰৰ মাটিৰ কালি 13 বিঘা 3 কঠা 1897 চনৰ ভূমিকম্পত এই মন্দিৰৰ বিস্তৰ ক্ষতিসাধন হৈছিল তাৰ পিছত স্থানীয় সদাগৰে ইয়াক পুনৰ নিৰ্মাণ কৰে এই মন্দিৰত বৈষ্ণৱ শৈৱ দুয়ো শৈলীৰ মিশ্ৰিত স্পষ্ট নিদৰ্শন পোৱা যায় ইয়াত শিৱ পাৰ্বতী গণেশ বিষ্ণু আদিৰ লগতে অন্যান্য দেৱ দেৱীৰ অসমীয়া শৈলীৰ মূৰ্তি পোৱা গৈছে পুনঃ নিৰ্মাণ আৰু মেৰামতিৰ সময়ত ইয়াৰ দেৱালয়বোৰত কিছুমান বৈষ্ণৱ লিপি খোদিত কৰা হৈছে উমানন্দ দ্বীপত সিঁচৰিত হৈ থকা বিভিন্ন শিলত ভাস্কৰ্যৰ নমুনা দেখিবলৈ পোৱা যায় তেনেহলে আজিলৈ ভিডিঅ'টি ইমানেই আপোনালোকে যদি ভিডিঅ'টি ভাল পাইছে তেনেহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ইউটিউব চেনেল সময়ৰ নিনাদ সাবস্ক্ৰাইব কৰি আপোনালোকে আমাৰ যাত্ৰা পথৰ সহায়ক হ'ব নমস্কাৰ